ফল্ড হৈ থকা অংশ এইটো চাওক, এইটো ফল্ড হৈ আছে। এই অংশটো মই মোৰ ফালে ৰাখিছোঁ আৰু এইটো হৈছে মানে যিটো অপেন ছাইড, ব্লাউজৰ যিটো অপেন ছাইড এইটো ইয়াতে ৰাখিছোঁ। আৰু এইফালে আমাৰ হ'ব বেক ছাইড, এইফালে আমাৰ চেষ্টৰ কাৰণে হ'ব, এইটো আমাৰ বেক ছাইড পৰিব। তো সেইকাৰণে ফল্ড অংশটো আমি বেক ছাইডে মোৰ ফালে মই নিজৰ ফালে ৰাখিছোঁ। এতিয়া আমি এইটো টু ফল্ড কৰিব আপোনালোকে। মই এইটো টু ফল্ড কৰিছোঁ চাওক, এইটো এটা আৰু এইটো এটা টু ফল্ড কৰি কিনে সমানকৈ কাপোৰটো ভাঁজ কৰি ল'ব। এতিয়া আপোনালোকে চাই যাব মই এতিয়া কান্ধটোৰ জোখ ল'ম। কান্ধটো মই ল'ম, এতিয়া মই কান্ধটোৰ জোখ লৈছোঁ। কান্ধটো মই ইয়াত লৈছোঁ 5.5। 5.5টো লওঁতে আপোনালোকে এই কোণাটোৰ পৰা মই এইটো 2.5 ইঞ্চি লৈছোঁ। ইঞ্চি হিচাপত আমাৰ জোখবোৰ হয়, এইটো 2.5ত মাৰ্ক কৰিছোঁ। তাৰপিছত ইয়াতে আপোনালোকে ইয়াৰ পৰা আকৌ 3 ইঞ্চিত মাৰ্কটো কৰি ল'ব, ঠিক আছে। এইটো হৈছে আমাৰ শ্বল্ডাৰ। তাৰপিছত আমি ইয়াতে লৈছোঁ, ইখনৰ কাৰণে মই জোখ লৈছোঁ 6.5। এতিয়া আমি হাতৰ জোখটো ইয়াত ল'ম। হাতৰ কাৰণে মই লৈছোঁ 6 ইঞ্চি। সেইটো আপোনালোকে দেখি আছে, মই 6 ইঞ্চি লৈছোঁ। তাৰপিছত আমি ল'ম ইয়াত 8.5 লৈছোঁ মই ইয়াতে। এইটো চেষ্টৰ ফালে জোখটো পৰিব, সেইকাৰণে আমি পিঠিৰ ছাইডতে আমি জোখটো লৈ ল'ব লাগিব। সেইকাৰণে আমি ইয়াত লৈছোঁ 8.5। 8.5 ইয়াতে 8.5 হৈছে, আপোনালোকে দেখি আছে চাওক, ইয়াতে 8.5 হৈছে। এইটো চাওক, ইয়াৰ পৰা ইয়াৰলৈকে মই জোখটো লৈছোঁ 8.5। ইয়াৰ ওপৰে আমি 1.5 ইঞ্চি, মানে 8.5ৰ পৰা 9.5ত 1 ইঞ্চি হয়, আৰু ইয়াৰ পৰা আমি 10ত ½ ইঞ্চি বঢ়াই দিছোঁ। 1.5 ইঞ্চি আমি ইয়াতে ল'ম। এতিয়া ফ্ৰেণ্ডছ, আমাৰ ইয়াতে মোটামুটি জোখটো হৈ গৈছে। এতিয়া আমি ব্লাউজৰ যিটো লেন্থ বুলি কয়, আমাৰ ব্লাউজৰ দীঘল অংশটো আমি ইয়াৰ পৰা ল'ম। ব্লাউজটো কিমান দীঘল হ'ব আমাৰ, সেই জোখটো আমি ইয়াত ল'ম। মই ইয়াত লৈছোঁ 14 লৈছোঁ। 14.5 লৈছোঁ মই ইয়াতে। এতিয়া আমি এই তলৰ আঁচডালৰ লগত এইটো মিলাই দিম। ইয়াত হাতখন আহিব, হাতখনৰ কাৰণে আমি 1 ইঞ্চি লৈছোঁ। ইয়াতে ½ ইঞ্চি লৈছোঁ। তো আমাৰ পিঠি হ'ব
এইটো আমাৰ পিঠিৰ সাইড পৰিব এইটো পিঠি হ'ব এইটো আমাৰ হাতটো আহিব ইয়াতে মই জোখটো লৈ লৈছো এতিয়া মই এইটো কাটিং কৰি আপোনালোকক দেখুৱাম এইটো চাওক ফ্ৰেণ্ডছ মই এতিয়া ব্লাউজটো এইটো কাটি লৈছো এইটো চাওক মই আপোনালোকক ব্লাউজটো কাটি দেখাইছো এইটো হৈছে পিঠিৰ ফালৰ অংশ এইটো চাওক ইয়াত আপোনালোকে দেখি আছে এইটো হৈছে আমাৰ বেক সাইড এটা আমাৰ বেক সাইডটো কাটা হৈ গৈছে এতিয়া আমি ফ্ৰন্ট সাইডটো কাটিম ফ্ৰন্ট সাইডটো কটাটো মানে খুবেই সহজ ইমান টান নহয় এতিয়া আমি ফ্ৰন্ট সাইড কাটিম ফ্ৰন্ট সাইডটো কাটিবৰ কাৰণে আপোনালোকে এইখন এনেকৈ পাৰি ল'ব পাৰে আগৰখন যেনেকৈ কাটিছে এই জোখতে হ'ব এখন ইয়াৰ ওপৰত পাৰি ল'ব এনেদৰে আপোনালোকে অলপ আগতে যেটো কাটিছিলো মই এখন ইয়াতে পাৰি লৈছো তাৰ পিছত আপোনালোকে এটা মাৰ্কিং কৰিব লাগিব ঠিক আছে এটা আপোনালোকে মাৰ্কিং কৰিব লাগিব মই ইয়াতে পাৰি লৈছো এটো চাওক মই পাৰি দেখাইছো এটা আমি ফ্ৰন্ট সাইডটো ওলাম ফ্ৰন্ট সাইডটো আমি কেনেকৈ ওলাম মই দেখাই আছো ফ্ৰন্ট সাইডৰ গোলটো মই ৰাখিছো 6 ইঞ্চ ৰাখিছো মই 6 ইঞ্চ ৰাখিছো ইয়াৰ সমানে সমানে আঁচটো দি যাব এনেদৰে চাওক আপোনালোকে ইয়াৰ সমানে সমানে আঁচটো ইয়াত দি যাব ঠিক আছে এতিয়া আমি স্কেল পাতেৰে যিবিলাক মাৰ্কিং কৰিছিলো আমি সমানকৈ আঁচবোৰ দিম এতিয়া মাৰ্জিনবোৰ টানি লম এই চাওক ফ্ৰেণ্ডছ মই মাৰ্কিং কৰি লৈছো
এতিয়া আমি আচলতে আমি যেটো আমাৰ চেষ্টৰ যেটো পইণ্টটো মই দিছিলোঁ সেই চেষ্টৰ পইণ্টটো লোৱাৰ পিছতহে আমি জোখটো ল'ব লাগিব তো সেইটোৰ কাৰণে আপোনালোকে এই জোখটো নধৰিব মই এতিয়া নতুনকৈ দিম ইয়াৰ পৰা আমি চেষ্টৰ পইণ্টটো লৈছিলোঁ 10.5 ঠিক আছে তাৰপিছত আমি ইয়াৰ পৰা 1 ইঞ্চি বা 1.5 ইঞ্চি আমি এৰিব লাগিব এই জোখটোৰ পৰা আমি বেল্টৰ জোখটো ল'ম ঠিক আছে তিনি ইঞ্চি মই ইয়াৰ পৰা লৈছোঁ তাৰপিছত মই ইয়াত 3 ইঞ্চি লৈছোঁ ইয়াতো চাওক আপোনালোকে মই 3 ইঞ্চি লৈছোঁ আৰু ইয়াৰ পৰা ধৰিব 2 ইঞ্চি এতিয়া আপোনালোকে এনেদৰে মাৰ্কিং কৰি দিব অলপ বেকা কৰিব লাগিব অলপ বেকাকৈ মাৰ্কিং কৰিব ইয়াত আমাৰ চিলাইখিনি যাব সেইটোৰ কাৰণে আমি ইয়াতে 1 ইঞ্চি বা 1.5 ইঞ্চি মই 1.5 ইঞ্চি ৰাখিছোঁ আপোনালোকে সেইমতে জোখটো ৰাখিব এতিয়া আমি পেটাৰ্ণটো বনাম আমাৰ চেষ্টটোৰ জোখ লৈ ল'ম এতিয়া চেষ্ট হৈছে 5 লৈছোঁ মই এইটো চাওক চেষ্ট মই ইয়াতে 5 লৈছোঁ এতিয়া ফ্ৰেণ্ডছ মই এইটো কাটিম এইটো চাওক ফ্ৰেণ্ডছ মই এতিয়া কাটি ওলালোঁ মোৰ ব্লাউজৰ ফ্ৰণ্ট চাইডটো মই কাটি ওলাইছোঁ এতিয়া আমি আৰু আছে আৰু অলপ কাটিব লাগিব এতিয়া আমি ইয়াৰ যিটো চেষ্ট এই চেষ্টটো আমি কাটিম কিন্তু তাৰ আগতে আমি বেল্টটো কাটি ল'ম এইটো চাওক ফ্ৰেণ্ডছ মই অলৰেডি এইটো কাটিলোঁ এইটো চাওক আপোনালোকে দেখি আছে এইটো বেল্টটো আৰু এইটো ইয়াৰ মাজৰ যিটো চেষ্ট পৰিব এইটো আৰু এইটো হ'লে আমাৰ এইটো বেক সাইড ঠিক আছে আপোনালোকে চাওক এইটো বেক সাইডটো হৈছে আমাৰ বেক সাইড আপোনালোকক মই এটা এটাকৈ দেখাই আছোঁ এইটো হৈছে বেক সাইড
এইটো হৈছে আমাৰ যিটো মানে চেষ্ট হয়, চেষ্টত যিটো চিলাই পৰে এইটো হয়। আৰু এইটো আমাৰ যিটো হাতৰ পৰা আমাৰ চেষ্টৰ মাজৰ যিটো অংশটো এইটো হয়, আৰু এইটো বেল্টটো। আপোনালোকক মই পাৰ্ট পাৰ্ট কৰি দেখাইছোঁ, এইটো চাওক। এইটো আমাৰ বেক চাইড। ফ্ৰেণ্ডছ, এইটো মই অলৰেডি ব্লাউজ কেনেকৈ কাটিব লাগে আপোনালোকক মই এনেই থুলমূলকৈ দেখাই দিলোঁ। যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে। ঠিক আছে ফ্ৰেণ্ডছ, তেনেহ'লে আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব কমেণ্ট কৰি কিনে। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকে দেৰি নকৰিব, চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লওক। আৰু ছাবস্ক্ৰাইব কৰোঁতে যিটো এটা বেল আইকন আছে সেই বেল আইকনটো আপোনালোকে ক্লিক কৰিব। তেতিয়া মোৰ যিমানবোৰ মই ভিডিঅ' দিম তেতিয়া আপোনালোকে সেই ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ঠিক আছে, আৰু যদি আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰোঁতে একেবাৰে ফ্ৰী, আপোনালোকে চিন্তা কৰিব নালাগে, একেবাৰে ফ্ৰী অফ কষ্ট হয়। ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো।